Hello everyone, আপোনালোক সকলোকে যেন ৰাতিপুৱা মই ভিডিঅ'টোত কৈছিলো ন এফালে অহাৰ কথা আৰু ফাইনেলি আহি পাই গলো মই এই ইয়াতে শিৱসাগৰ টাউনতে থকা বাবলু ইলেক্ট্ৰনিক্সত আহি গলো আৰু ইয়াতে Realme মোবাইল নতুনকৈ লঞ্চ হ'ব কিনো ফিচাৰ্ছ আছে আপোনালোক সকলোৱে আহক আৰু বলক দোকানখনলৈ সোমাই যাওঁ ভিডিঅ'লে দোকানতনো কি কি মানে মোবাইল আছে আপোনালোক সকলোৱে চাব বাইদেউ পালেহি পালে ভাল ভালে আপোনাৰ ভালে আৰু এফালে আমাৰ দোকানৰ ওনাৰ বাবলু দা আপোনালোকক অকনমান চিনাকি কৰাই দিছো আৰু বাবলু দা আপোনাৰ দোকানত যে নতুন মোবাইল আহিছে বুলি কৈছিলে কি মোবাইল আহিছে আপুনি অকনমান ৰাইজক কৈ দিয়ক ভাল পাব আৰু কি কি ফিচাৰ্ছ আছে আপোনাৰ নতুন মডেলটা আহিছে আপোনাৰ Realme 15 Pro হয় এটো নতুন মডেল এটা আপোনাৰ লঞ্চ হৈছে এটো আপোনাৰ আজি লঞ্চ হ'ব এটো আপোনাৰ সবিশেষ মানে আপোনাৰ ধৰি লওক এই সুবলক্ষ্মী আপোনাৰ বুজাই দিব তো বাইদেউ আমাৰ দোকানলৈ অহাৰ কাৰণে তেওঁক অকনমান সন্মান দিব বিচাৰিছো বহুত বহুত ধন্যবাদ তো এটা Realme নতুনকে এটা ফুল লঞ্চ কৰিছে আপোনাৰ যেনেকে 14 সিৰিজ লঞ্চ কৰিছে তেনেকে এটা 15 সিৰিজ লঞ্চ কৰিছে 15 আৰু 15 Pro আপোনাৰ 14 সিৰিজতকে 15 সিৰিজটো আপোনাৰ বহুতখিনি আপোনাৰ উন্নত হৈছে এবাৰ আপোনাৰ এটা ইয়াত প্ৰচেছৰ লাগি আছে Snapdragon 7 Gen 4 আপোনাৰ ইয়াত ডিসপ্লে লাগি আছে AMOLED ডিসপ্লে 144 হাৰ্জৰ কাৰ্ভ ডিসপ্লে লাগি আছে আপোনাৰ ফোনটো লুকসটো আপুনি দেখিলে গম পাব যে বহুত ধুনিয়া হয় আৰু ইয়াৰ কেমেৰা দিছে এবাৰ তিনিটা কেমেৰা দিছে তিনিটা 50 কেমেৰা দিছে আৰু ফ্ৰন্ট কেমেৰা আপোনাৰ 50 আছে কেমেৰাৰ কোৱালিটিত আপুনি বহুত ধুনিয়া পাব ভাল ভিডিও আৰু ফটো আপুনি ফটোগ্ৰাফি কাৰণে ভিডিও কাৰণে বহুত ধুনিয়া ফোন এটা দিছে আৰু এবাৰ নতুনকে আহিছে ফোনটো ডিজাইনটো বহুত ধুনিয়া কালাৰো ইয়াত তিনটা আহিছে আপোনাৰ সিলভাৰ পাৰ্পল আৰু পিংকত আৰু এটা গ্ৰীনত আহিছে তো আপুনি ইয়াৰ বেটাৰী দিছে আপোনাৰ 7000 বেটাৰী দিছে যোনটো বেলেগ হয়তো কোম্পানী আপোনাক দিয়া নাই এটো আপুনি ফিল কৰি চাব পাৰে ফোনটো আমাৰ দোকানত আহি গল লাইভ ডেমো আহি গল আপুনি সব ফটো মাৰি মেলি সব পাৰে আৰু ইয়াৰ এটা বিশেষ ফিচাৰ্ছ দিছে যে আপোনাৰ AI জিনি ফিচাৰ দিছে যদি আপোনাৰ বেকগ্ৰাউণ্ডটো আপুনি চেঞ্জ কৰিব বিচাৰে তেতিয়া আপুনি বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব যিকোনো বেকগ্ৰাউণ্ড দিব পাৰে এটো আপোনাৰ কমাণ্ডত চলে আপুনি যদি ভয়েস ৰেকৰ্ডিং কৰি দিয়ে যে মই এটো বেকগ্ৰাউণ্ড চেঞ্জ কৰিছো আপুনি টাইপিং নকৰাকেও দিব পাৰে আপোনালোকে তো এতিয়া AI ফিচাৰ্ছ বহুতখিনিয়ে আপডেট কৰিছে লগতে আপোনাৰ মানে টি-শাৰ্টৰ কালাৰ বা আপুনি গাড়ী এখন যদি দিব পাৰে সবখিনি আপুনি এই ফোনটোতে কৰিব পাৰে বহুতখিনি আপোনাক সুবিধা কৰি দিছে ভিডিও ফটো কাৰণে আৰু ফাৰ্স্ট ওয়াৰ্ল্ডৰ এটো পাৰ্টি মোড ফোন বনাইছে আপোনালোকৰ কাৰণে বিশেষকৈ ইয়াৰ ফিচাৰ্ছ আছে যে আপুনি যদি ৰাতি ফটোগ্ৰাফি কৰে আপোনালোকে যেটো ভিডিও বনাই থাকে ৰাতি আপোনালোকৰ কোনো মানে প্ৰবলেম নহয় ইয়াত তিনিটা ফ্লাশ লাইট দিছে আৰু আপোনাৰ এই দুটা সৰু দুটা হৈছে আপোনাৰ মানে এটা ব্ৰাইটনেছৰ কাৰণে দিছে আৰু মাজৰটো দিছে আপুনি যদি ফোন আহে আপোনাৰ নটিফিকেশন আহে আপোনাৰ মিউজিক বজায় এটো আপোনাৰ কালাৰিংত জ্বলিব মানে তো হেতু কাৰণে আপুনি কোনো প্ৰবলেমে নাপায় ভিডিও ফটো কাৰণে দামটো কেনেকা কি দামটো আপোনাৰ 15 টোত আহিব 25 পৰা 30 ভিতৰত আহিব আপোনাৰ দামটো এটা এনাউন্সমেন্ট হোৱা নাই তেনেকে তো আপোনাৰ 15 Pro টোত আহিব 30 to 35 ৰ ভিতৰত আপোনালোকে এফৰ্ড কৰিব পৰা এটা ধুনিয়া বাজেটৰ ভাল ফোন বনাইছে বিশেষকৈ লঞ্চ কেতিয়া হ'ব লঞ্চটো আজি হৈছে 24ত ঠিক আছে তেতিয়া হলে আপোনালোকে দেৰি নকৰিব আহিব আৰু লোকেশনটো আপোনালোকক ক'ব তাইয়ে ক'ব নহলেও বাবলুদাই ক'ব আপোনালোকে আহিব আৰু দেৰি নকৰিব জলদি আহক আৰু লৈ যাওক দেই ইয়াৰ এটা বিশেষ সুবিধা আছে তো প্ৰি বুকিং চলি আছে প্ৰি বুকিংত আপুনি পাব ওৱান টাইম স্ক্ৰিন ৰিপ্লেসমেন্ট পাব আৰু Realme তৰফৰ পৰা আপোনালোকে এটা গিফট পাব লগতে আমাৰ দোকানৰ ফালৰ পৰা টেম্পাৰ ব্লুটুথ হেডফোন আৰু আপোনাৰ মোবাইল ষ্টেণ্ড মিউজিক বক্স সব গিফটত পাব আপোনালোকে এতিয়া এফালে দোকানৰ ওনাৰে ক'ব লোকেশনটো আপোনালোকে সকলোৱে লোকেশনটো দাদা কৈ দিয়ক আমাৰ লোকেশনটো হ'ল বাবলু ইলেক্ট্ৰনিক্স SCB ৰোড নিয়ে লাচিত শিৱসাগৰ আৰু আপোনাৰ এতিয়া নতুনকৈ আপোনাৰ ক্লক টাৱাৰ এটা কৰিছে আপোনাৰ এটোকে আপোনাৰ ক্লক টাৱাৰ আপোনাৰ ডোল আছে আৰু লগতে ক্লক টাৱাৰটো এইটো চিধা আহিব আপুনি চিধা আহি আপুনি বাবলু ইলেক্ট্ৰনিক্স আপুনি পাব গুগলত চাৰ্চ কৰিলেও পাব আৰু মোৰ কণ্টেক্ট নাম্বাৰটো কৈ দিছোঁ 9101486641 আৰু লগতে আপোনালোকে আমাৰ ইয়াত যদি আহে আপুনি বেগটো আপুনি খালী কৰি লৈ আহিব আৰু বেগটো ভৰ্তি কৰি লৈ যাব আমাৰ ইয়াত আপুনি এই মোবাইলটোৰ লগত আপোনাৰ ইমানেই গিফ্ট আছে আমাৰ ইয়াত আহক আপোনাৰ এই আমাৰ দোকানলৈ অহাৰ পিছত আপুনি গম পাব যে গিফ্ট মানে গিফ্টৰ মানে আমি মানে গিফ্ট ইমানেই গিফ্ট দিম এই মোবাইলটোৰ লগত মানে আপোনাৰ ভাণ্ডাৰ ভৰ্তি কৰি লৈ যাব পাৰিব ধন্যবাদ